তহঁত তিনিটা তাৰপিছতো খালী হাতেৰে উভতি আহিলি কি ভাবিছিলি আৰে চৰ্দাৰ খুচ হ'ব পুৰস্কাৰ দিব তহঁতক আবে ঐ চাম্মা চৰকাৰে মোৰ মূৰৰ ওপৰত কিমান ইনাম ৰাখিছে চৰ্দাৰ 50,000 শুনিলি 50,000 ইয়াৰ পৰা 50 খোজ দূৰৰ গাঁৱত যেতিয়া ৰাতি কেঁচুৱাই কান্দে তেতিয়া মাকে কয় শুই যা বাচ্চা শুই যা মানে গব্বৰ সিং আহিব আৰু ইহঁত তিনিটাই মোৰ নাম চালা মাটিত মিলাই দিলে ইয়াৰ শাস্তি হ'ব জৰুৰ হ'ব মই কিবা ইমোশ্যন হ'লে অকণমান বেলেঞ্চৰ আগত গুচি গ'লো একটা পূৰ্ণহতীয়া স্বৰ মানে মোৰ গালত পৰিছে ৰঙাইন্দা দেখি গৈছোঁ দেই তাৰ বাইদেৱে বহুত আফচোচ কৰিছে পিছত গৈ তই ইমান আগলৈ কিয় মোৰ নাই বাইদেউ এইটো আপুনি মাৰো বুলি মাৰিছে হাতৰ সুধি যে 9 মাহ বাহিৰত থাকে 3 মাহ ঘৰত থাকে সেইটো কি বস্তু কোৱা তেতিয়া সি কয় এইটো আমাৰ দেউতা পাপা বহি দিয়াৰ লগে লগে ছোৱালীজনীটো এনেকৈ ভি টাইপ হৈ গ'ল মানে এই কঁকালৰ পৰ্চনটো ভিতৰলৈ সোমাই গ'ল ভৰিকেইটা দাং খাই গ'ল মই থাপ মাৰে মেখেলাখন ধৰি আৰু নানামক বুলি ৰাখি দিলোঁ ইয়াত বুজিছা ৰাখি দি পেলাই মই ড্ৰপক কৈছোঁ ড্ৰপ পেলা এনেকুৱা ধৰণৰ সৰু সুৰা ঘটনা বহুত ঘটে বহুত নাট্য দলে নাট্য কৰক পইচা দিয়াত বহুত খেলি মেলি কৰে মই কথাটো এতিয়া অপেন কৈছোঁ কাৰোবাৰ গাত যদি লাগে লাগক নমস্কাৰ স্বাগতম আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ আজি অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ এজন বলিষ্ঠ অভিনেতা সুদৰ্শ নাট্যকাৰ আৰু এজন সফল পৰিচালক আৰু তেওঁ হ'ল আমাৰ সকলোৰে শ্ৰদ্ধা সকলোৰ মৰমৰ আমাৰ চম্পক দা আপোনাক আমাৰ চেনেললৈ স্বাগতম জনালোঁ আৰু আজি দৰ্শকৰ আগত চম্পক দাক আচলতে দৰ্শকে অসমবাসীৰ ৰাইজে চম্পক দাক এখন মঞ্চত দেখা পাই আছিলে এজন অভিনেতা বুলিয়ে হওক বা পৰিচালক বুলিয়ে হওক বা নাট্যকাৰ ৰূপে কিন্তু আজি আমি কথা পাতিম চম্পক দাৰ লগত তেওঁ ব্যক্তিগত জীৱন বা যি মই যিমান দূৰ সম্ভৱ যদি মোৰ ভুল হোৱা নাই আজি প্ৰায় 30-35টা বছৰ যি অতিক্ৰম কৰিলে আপুনি এই ভ্ৰাম্যমান জগতখনৰ লগত গতিকে সেই 35 বছৰ ন গতিকে হয় 35 বছৰ কাল আপুনি যি এটা অতিক্ৰম কৰিলে আৰু ইয়াত এই আদিৰ পৰা য'ত আপুনি পাতনি মেলিছিলে এই নাটক আৰু সেই আদিৰ পৰা এতিয়া এই মঞ্চতলৈকে কেনেদৰে এই যাত্ৰা আৰু তাৰ কিছুমান ধৰক সুখ দুখ আৰু তাতোতকৈ ডাঙৰ কথা কেতিয়াবা কি হয় আপুনি আচলতে আজিকালি অভিনেতা বহুতেই ওলাইছে সেইটো ভাল কথা আমাৰ বাবে অসমৰ বাবে যে ভ্ৰাম্যমান জগতখনক ইমান আগুৱাই লৈ গৈছে কিন্তু তাত ব্ৰতি থকাটো ডাঙৰ কথা নহয় জানো যে এটা দীঘল পৰিক্ৰমা যিটো আপুনি সুন্দৰভাৱে নিজৰ যিমান সম্ভৱ আমি কথা পাতিম তেওঁৰ পৰিয়ালৰ কথাও পাতিম নিজৰ পৰিয়াল সাংসাৰিক জীৱনটো পাৰ কৰি নিয়াৰ মাজতে কিমান ঘাট প্ৰতিঘাতৰ মাজত আপুনি যে ইমান এটা লং জাৰ্ণি পাৰ কৰিছে এই ভ্ৰাম্যমান জগতখনত সেইটো এটা বহুত ডাঙৰ কথা আৰু এটা দিশতে নহয় 3-4টা দিশ আপুনি চম্ভালি আছে গতিকে এইখিনি কৰিবলৈ যাওঁতে আপোনাৰ যিখিনি সুখ দুখ সকলোখিনি আজি কথা পাতিম আজি আহক গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আপোনালোকৰ মৰমৰ চম্পক দা যাত্ৰা প্ৰথম মোৰ এই অভিনয় যাত্ৰা মই যিহেতু অভিনেতা বুলি প্ৰথমে পৰিচিত গতিকে মই ক'ব লাগিব অভিনয় যাত্ৰা মোৰ 7 বছৰ বয়সৰ পৰা আৰম্ভ হৈছিল প্ৰাণ এটা আছিল জন্মগতভাৱেই হয়তো আহিছিল কাৰণ মোৰ দেউতাও এজন ভাল অভিনেতা আছিল তেখেত প্ৰফেশ্যনেল নাছিল ভাওনা খুব ভাল কৰিছিল সেই হিচাপত কিবা এটা আছিল নেকি গাত সেইকাৰণে বস্তুটোৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ সৰুৰ পৰাই তেতিয়াতো আৰু ভ্ৰাম্যমান থিয়েটাৰ ক'ৰবাত এখন দুখন মই উজনি অসমত ঘৰ যোৰহাটত ঘৰ তাতে দেউতাৰ চাকৰি টি গাৰ্ডেন গোলাঘাটৰ টি গাৰ্ডেনৰ মাজত ভ্ৰাম্যমান থিয়েটাৰ নাযায় তেতিয়া ভ্ৰাম্যমান চিনিও পোৱা নাছিল সৰুতে দেখা পোৱা নাছিল কিন্তু চিনেমা এইবিলাক চাই অভিনয়ৰ প্ৰতি আকৃষ্ট হৈছিলোঁ হৈ পেলাই 7 বছৰ বয়সৰ পৰাই প্ৰথম MSR নাটক এখনত ৰোল এটা কৰিব দিছিল ৰোল মানে কি মোৰ সংলাপ নাছিল মোক এই পাহাৰ বুলি বুকুতে লিখি পেলাই 7 বছৰীয়া ল'ৰা এটাক ষ্টেজৰ মঞ্চৰ বেকত থিয় কৰাই পেলাই বাকী অভিনেতা অভিনেত্ৰীয়ে তাত অভিনয় কৰিছিল মোক ছেটিংছ বনাই থৈছিল আৰম্ভণি নাটকৰ আৰু কি কথা নাজানো মোক নিচুকনি এৱাৰ্ড এটা দিছিল তাত মই বোলে একেবাৰে লৰচৰ কৰা নাছিলোঁ যিমানখিনি সময় অভিনয় হৈছিল সেইটোৱে হয়তো মোৰ বাবে প্ৰেৰণা হৈছিল মই উৎসাহিত হৈছিলোঁ
এনেই বস্তুটো আছিলেই অকণমান তাতে সেই নিচুকনি এৱাৰ্ডটোৱে হয়তো মোৰ জীৱনলৈ অভিনয়ৰ প্ৰতি স্পৃহাটো আৰু বেছি বঢ়াই দিলে তাৰপৰা এডৰ দুডৰকৈ লাহে লাহে দুই এখন নাটক কৰোঁ কিন্তু পঢ়াটো পেৰেলেলি ৰাখিব লগা হৈছিল গ্ৰেজুৱেশ্যন কমপ্লিট কৰি মই প্ৰথম হেঙুল থিয়েটাৰলৈ আহিলোঁ ফাৰ্ষ্ট আপুনি এণ্ট্ৰি হেঙুলত হেঙুল 1989 তেতিয়া হেঙুলৰ প্ৰযোজক প্ৰশান্ত হাজৰিকা তেখেত মোৰ গুৰু ভ্ৰাম্যমানত অভিনয় যদিও অ আ ক খ শিকিছিলোঁ কিন্তু ব্যাকৰণ প্ৰশান্তদাই শিকাইছিল অভিনয়ৰ ব্যাকৰণ আৰু ব্যাকৰণ নহ'লেতো বহুত বস্তু ভুল হয় ন লেংগুৱেজ ভুল হয় কথা কওঁতে ভুল হয় গতিকে ব্যাকৰণ জনা এজন পৰিচালক আছিল অভিনয়ৰ ব্যাকৰণ প্ৰশান্ত হাজৰিকা তেখেতৰ সান্নিধ্যতে আচলতে মই কিছু অভিনেতা হিচাপে বুজি পাইছিলোঁ যে মই অভিনয়টো কি বস্তু তেতিয়াহে মই বুজিছিলোঁ এমেচাৰ কৰোঁতে অভিনয় ওপৰে ওপৰে কৰি আছিলোঁ তেতিয়া গুৰু নাছিল আৰু গুৰু অবিহনে কিবা এটা বস্তুত আগবঢ়াটো অকণমান দিগদাৰ এইটো মই কোৱা কথা নহয় এইটো তাহানিৰ পৰাই কৈ আছে গতিকে প্ৰশান্ত দা মোৰ গুৰু গতিকে প্ৰশান্ত দাৰ লগত মই 3 বছৰ কাম কৰিলোঁ হেঙুলত 3 বছৰত মই কিঞ্চিতহে তেখেতৰ পৰা শিকিলোঁ আৰু বহুত বাকী আছিলে শিকিবলৈ কিন্তু লাহে লাহে মোৰ বয়সো হৈ আহিল মই কথাটো অকণমান প্ৰফেশ্যনেলি ল'ব লগা হ'ল দুপইচা বেছি পোৱাৰ কাৰণে মই থিয়েটাৰ সলনি কৰিলোঁ কিন্তু 3 বছৰৰ ভিতৰতো মোক বেলেগ থিয়েটাৰে বহুত বেছি পইচা দি পেলাই নিছিল কিন্তু মই নগৈ প্ৰশান্ত দাৰ লগত কাম শিকিছিলোঁ 3 বছৰ সেই 3 বছৰ গুৰু শিষ্যৰ মানে এটা সংযোগ আৰম্ভ হৈছিল সেই 3 বছৰ কিন্তু মই পইচাৰ কথা ভবা নাছিলোঁ মই কামহে শিকিছিলোঁ অভিনেতাৰ পৰা হৈ গ'ল মানি ল'লোঁ হেঙুলত গৈ কিন্তু এই যে চিন্তাধাৰাটো এজন মানে নাট্যকাৰ ৰূপটো কেতিয়াবা আচলতে নাট্যকাৰ ৰূপটো আগত পাইছিলে নে আপোনাৰ পৰিচালনা নাই নাট্যকাৰটো আগত সেইটো এটা সৰু মানে কাহিনী এটাই আছে নাটক বলিয়া আছিলোঁ সৰুৰ পৰাই মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দি ৰিজাল্ট দিয়ালৈকে মাজত এটা গেপ থাকে নে পিৰিয়ড এটা থাকে সেই সময়খিনি একো কাম নাই গতিকে আমি ঠিক কৰিলোঁ মোৰ য'ত জন্মস্থান তাত ঠিক কৰিলোঁ যে আমি নাটক কৰিম আমাৰ নাটকৰ সেই গ্ৰুপ এটা আছিল এমেচাৰ কৰা তেতিয়া আমাৰ হ'ল কি আমি ফুল লেংথ ড্ৰামা এখন কৰিম কিন্তু আমাৰ অভিনেত্ৰীৰ অভাৱ আছিল তাৰমানে এগৰাকী অভিনেত্ৰী আছিল সেয়া মোৰ এমেচাৰ আৰম্ভণিৰ মোক নাটক শিকোৱা যিজন গুৰু আছিল ৰামকৃষ্ণ ৰয় বুলি তেওঁৰে ভনীয়েক এগৰাকী অভিনেত্ৰী গতিকে আমি এগৰাকী অভিনেত্ৰী থকা নাটক কৰিম কিন্তু নাটক নাই এজনী এক্ট্ৰেছ থকা নাটক নাই মনবিলাক বেয়া হ'ল আৰু নাটক নাপালোঁ নাপাই লগৰখিনিক ক'লোঁ যে এটা কাম কৰোঁ দে মই এখন নাটক লিখোঁ বাকীবিলাকে চবে হাঁহিলে যে এই নাটক লিখিব আমি কৰিম মই চেলেঞ্জত ল'লোঁ বস্তু যে মই এসপ্তাহৰ ভিতৰত নাটক ৰেডি কৰিম নাটক কি হয় নাজানো মই লিখিম মই আৰম্ভণিৰ পৰা শেষ কৰিম হয় এসপ্তাহৰ ভিতৰত মই অভিশপ্ত অৰণ্য বুলি ফৰেষ্টৰ ওপৰত এখন ড্ৰামা লিখিলোঁ এইটো মই তোমাৰ হেৰি 85 মানে 85ত আপুনি নাট্যকাৰ ৰূপ পাইছে আৰু আৰম্ভণি মই হায়াৰ ছেকেণ্ডেৰী ফাইনেল দি আহিছোঁ বাৰু 85 লিখিলোঁ এসপ্তাহৰ ভিতৰত অভিশপ্ত অৰণ্য বুলি নাটকখন হ'ল ৰিহাৰ্চেল কৰিলোঁ প্ৰথম দিনা চবে হাঁহিছে আৰু এটা মানে আচৰিতো হৈছে যে এসপ্তাহ সঁচাকৈ নাটকখন লিখিলে কি বা ওলায় কিন্তু ভগৱানে কৰাত নাটকখন ৰিৰাইট কৰিবলগীয়া নহ'ল ভাল হ'ল ভাল পালে মঞ্চস্থ হ'ল আৰু ওচৰৰ 2-4টা ক্লাবে নাটকখন নি পেলাই বেলেগে বেলেগে পিছত কৰিলেও
দুখৰ কথা স্ক্ৰিপ্টটো বৰ্তমান মোৰ লগত নাই অঁ সেইটো এটা মোৰ বৰ আফচোচ থাকি গ'ল ক'ত আছে স্ক্ৰিপ্টটো মই নাজানো এইটো ইণ্টাৰভিউ চাই যদি কোনোবাই গম পায় সেইটো ভাল কথা ক'লে হা? যদি কোনোবাই আমাৰ এই ইণ্টাৰভিউটো চাইছে আৰু যদি ছাৰৰ সম্পৰ্কদাৰ যদি সেই কপিটো স্ক্ৰিপ্টটো আছে তেন্তেহ'লে ৰিকুৱেষ্ট ঘূৰাই দিলে ভাল যেনে হ'ল। তেনে হ'লেও যাতে সম্পৰ্কদাৰ হাতত পোৱাই বহুত আশাৰ বস্তু বুলি কৈছে আৰম্ভণি যিহেতু আৰম্ভণি। হয় হয় আৰু সেইখন মানে পালে মই এতিয়া আকৌ এইটো ষ্টাইলত ৰিৰাইট কৰিবলৈ বৰ ইচ্ছা আছে হয় হয় কিন্তু বস্তুটো নাই কিন্তু মনত আছে মোৰ ষ্টৰিটো মনত আছে তাৰপিছত সেই নাটক আৰম্ভণি তাৰ পৰা ডিগ্ৰী পঢ়ি থাকোঁতে এখন ওৱান এক লিখিছিলোঁ হয় ইউ টু এক নাটক বুলি তিতাবৰ NN শইকীয়া কলেজত মই পঢ়িছিলোঁ তাৰপিছত থিয়েটাৰলৈ গুচি আহিলোঁ 89 হয় 89ৰ পৰা আহি পেলাই মই অভিনয়ত প্ৰথম গুৰুত্ব দিলোঁ অভিনেতা হিচাপে আহিছিলোঁ তাৰপিছত আহি মই 97ত প্ৰথম মোৰ স্ক্ৰিপ্ট প্লে হৈছে শংকৰদেৱ থিয়েটাৰত জাৰজ এখন মোৰ প্ৰথম নিজে লিখা নাটক আৰু পৰিচালনাও মই নিজে কৰিছিলোঁ সেইটো প্ৰফেচনেলি মানে দিলে আৰু নাটক আৰম্ভণি আৰম্ভণি সেই তেতিয়াৰ পৰা এখন দুখনকৈ নাটক দি বৰ্তমান মোৰ 72 মান হ'ল সুন্দৰ অসমত নাটক দিয়া কৰা আৰু মই নিজে থকা নাটকখনটো মই পৰিচালনা কৰোঁ আৰু বেলেগ বেলেগ থিয়েটাৰত দিয়া নাটক দুই এখন কৰিবলৈ পাওঁ কিছুমান মই নোৱাৰোঁ তাৰমানে আমাৰ থিয়েটাৰবিলাকত কথা হয় কি জানেনে আৰ্টিষ্টবিলাক আগতে বন্দবস্ত হৈ যায় এতিয়া মই অহাবাৰ মই কোহিনুৰ থিয়েটাৰত মোৰ এখন নাটক যাব নামটো বনৰীয়া ফুল হয় নামটো কিবা এটা ভাবি পেলাই দিলোঁ আৰু হয় বনৰীয়া ফুল ষ্টৰিটো ভবাৰ আগতে কোহিনুৰে কাক কাক আৰ্টিষ্ট ঠিক কৰি থৈছে সেই লিষ্টখন মুখৰ আগলৈ আনি ল'ব লগা হয় আনি পেলাই সেই ষ্টৰিটোত এই তেনেজাতীয় যিখিনি আৰ্টিষ্ট আছে তেওঁলোকৰ কাৰণে কেৰেক্টাৰ বনাব লগা হ'ব কথা কৈছোঁ মই হয় হয় গতিকে তাতো কিছুমান কথা থাকে কেৰেক্টাৰ এটা হ'লেই নহয় আজি কোনোবা দুই এজন কেৰেক্টাৰ তেওঁৰ কেটেগৰী ৱাইজ তেওঁৰ টেলেণ্টটো কেনেকৈ নাটকখনৰ দ্বাৰা মই দেখুৱাম ৰাইজক সেই দায়িত্বটো নাট্যকাৰজনৰ ওপৰত আজি কাৰোবাক ৰাখি দিলে ধৰক ছাপ'জ কোনোবা এজন আৰ্টিষ্ট ৰাখি দিছে কোনোবা এগৰাকী ছোৱালী ৰাখিছে তেওঁলোকৰ নাম লৈ পেলাই ভ্ৰাম্যমানত পেণ্ডেল বুক হৈছে আমুক আছে তামুক আছে গতিকে সেই মানুহখিনিকতো দেখুৱাব লাগিব ন তেওঁৰ নামত পেণ্ডেল বুক হৈছে তেওঁ ডাঙৰ ডাঙৰ হোৰ্ডিং আৰিছে আমুক আছে আমুক থিয়েটাৰত গতিকে সেই গোটেই গুৰুদায়িত্বভাগ নাট্যকাৰে ল'ব লগা হয় অভিনয় কেৰেক্টাৰটোৱে যিমানখিনিলৈকে বিচাৰে মই সিমানখিনিহে কৰোঁ মোক আৰু ভাল পাওক বুলি মই নিচৰোঁ মই বেছিকৈ নাকান্দো মই য'ত যিমানখিনি কৰিব লাগে অভিনয়ৰো এটা হেৰি থাকে তুমি নিজে অভিনেতা হিচাপে গম পাবা আৰু মই এজ এ ডাইৰেক্টৰ মই কো এক্টৰকো তেনেকৈ কাম কৰাওঁ আমাক ভাল পাওক আমি বেছি অলংকাৰ পিন্ধোঁ সেইটো নহয় যিমানখিনি লাগে সেইখিনিয়ে কৰিব চৰিত্ৰটোৱে যি বিচাৰে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আপুনি ইমান ব্যস্ততাৰ মাজত ইমান কষ্টৰ মাজত আমাক অকণমান সময় দিলে আৰু মই আশা কৰিম দৰ্শকে আপোনাৰ কথাষাৰ সুন্দৰভাৱে গ্ৰহণ কৰিব বা আঁকোৱালি ল'ব যিহেতু আপোনাক লৈছে অসমবাসী ৰাইজে তথাপিও আপোনাক অশেষ ধন্যবাদ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল মৃদুল ৰামধেনু অসমলৈ এইটো চেনেলে এতিয়ালৈকে বহুখিনি ভাল কাম কৰিছে সমাজৰ লগত জড়িত হৈ তেওঁ এইটো ব্যৱসায় ভিত্তিত নলয় তাৰ মাজেদি তেওঁ যিখিনি সমাজ সেৱা মানৱ সেৱা যিখিনি কৰিবলৈ গৈ মই মৃদুল ৰামধেনু অসমলৈ মোৰ চম্পক শৰ্মাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল ভাল হওক আৰু ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ গঠনমূলক কাম কৰক সমাজে উপকৃত হ'ব পৰা কাম কৰি যাওক আৰু কামেৰেহে মানুহে মানুহৰ চিনাকি দিব পাৰে গতিকে কাম নকৰিলে কাৰ গাত কি প্ৰতিভা লুকাই থাকে কোনেও গম নাপায় ভৱিষ্যত
চেনেলটোৰ আৰু ভাল হওক আৰু সকলো চেনেলটোক আদৰি লওক ধন্যবাদ